চহকী অসমীয়া সাহিত্য জগত অসমীয়া সাহিত্যত প্ৰচুৰ সম্ভাৱনীয়তাৰে প্ৰৱেশ কৰি এছাম লেখকে অসমীয়া সাহিত্য জগতত নিজৰ স্থান দখল কৰিছে। সেইসকলৰ নাম অসমীয়া সাহিত্য জগতত সদায় সোণালী আখৰেৰে লিখা থাকিব। 2024 বৰ্ষটি শেষ হ'বলৈ মাজত মাথো আৰু কেইটামান দিন। 2024 বৰ্ষটি শেষ হৈ আৰম্ভ হ'ব 2025 বৰ্ষ। 2024 বৰ্ষটি আছিল অসমীয়া সাহিত্য জগতৰ বাবে এটি বিশেষ বৰ্ষ। কাৰণ 2024 বৰ্ষটি অসমীয়া ভাষাই লাভ কৰিলে ধ্ৰুপদী ভাষাৰ ঐতিহাসিক স্বীকৃতি। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। কেন্দ্ৰীয় চৰকাৰে ইয়াৰ পূৰ্বে সৰ্বমুঠ 6টা ভাৰতীয় ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি প্ৰদান কৰিছিল। এই ঐতিহাসিক স্বীকৃতিয়ে অসমীয়া সাহিত্য ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিলে আশাৰ বতৰা। বছৰৰ প্ৰায় শেষৰ সময়তেই এই খবৰে উৎফুল্লিত কৰি তুলিলে অসমবাসীক। ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনটো ৰাষ্ট্ৰীয় শিশু দিৱস হিচাপে উদযাপন কৰাৰ শুভক্ষণত অসমৰ এগৰাকী স্বনামধন্য শিশু সাহিত্যিক ৰঞ্জু হাজৰিকাক প্ৰদান কৰা হয় 2024 বৰ্ষৰ সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা। এই উপলক্ষে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ গুমটি নগৰৰ ভাগিদাৰী ভৱনত শিশু দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্য অকাডেমীৰ অধ্যক্ষ ড মাধৱ কৌশিকে দেশৰ 24গৰাকী শিশু সাহিত্যিকৰ লগতে শিশু সাহিত্যিক ৰঞ্জু হাজৰিকাক বিপন্ন বিস্ময় খেল গ্ৰন্থখনৰ বাবে 2024 বৰ্ষৰ সাহিত্য অকাডেমী শিশু সাহিত্য বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ইফালে ৰঞ্জু হাজৰিকাৰ লগতে নয়নজ্যোতি শৰ্মালৈ 2024 বৰ্ষৰ সাহিত্য অকাডেমীৰ যুৱ বঁটা আগবঢ়োৱা হয়। জালকটা জুই শীৰ্ষক গল্প সংকলনৰ বাবে আগবঢ়োৱা হয় এই বঁটা। আনহাতে বড়ো ভাষাত সাহিত্য অকাডেমীৰ যুৱ বঁটা লাভ কৰে ছেল্ফ মেড ৰাণী বড়োৱে। চাইখলুম গ্ৰন্থৰ বাবে এই বঁটা লাভ কৰে ছেল্ফ মেড ৰাণী বড়োৱে। একেদৰে বড়ো ভাষাত শিশু সাহিত্য অকাডেমী বঁটা লাভ কৰে ভাৰ্জিন জেকোভা মুছাহাৰীয়ে। বড়ো ভাষাত বহুমা বৈনিবৌ শীৰ্ষক কবিতা সংকলনৰ বাবে ভাৰ্জিন জেকোভা মুছাহাৰীয়ে লাভ কৰে সাহিত্য অকাডেমী শিশু সাহিত্য পুৰস্কাৰ 2024। বছৰটোৰ আৰম্ভণিতেই কবি নীলিম কুমাৰক অসমীয়া কাব্য সাহিত্য বঁটা 2024 প্ৰদান কৰা হয়। ৰাজপথৰ কবিতা নামৰ অনুষ্ঠানটোৱে প্ৰদান কৰে এই বঁটা। সেই জন্তুটোৰ নাম কি শীৰ্ষক কবিতা পুথিৰ বাবে নীলিম কুমাৰক প্ৰদান কৰা হয় এই বঁটা। যিদৰে অসমীয়া সাহিত্য জগতখনলৈ আহিল ভাল খবৰ, সেইদৰে অসমীয়া সাহিত্য জগত উকা কৰি গুচি গ'ল কেইবাগৰাকীও সাহিত্যিকে। বিশিষ্ট সাহিত্যিক ভাষাতত্ত্ববিদ অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাই বছৰটোৰ মাজভাগতেই সাহিত্য জগত উকা কৰি ইহ সংসাৰ ত্যাগ কৰে। বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা শিক্ষাবিদ হাজৰিকা অসম আন্দোলনৰ অগ্ৰণী নেতাৰ উপৰি জাতীয়তাবাদী চিন্তাধাৰাৰ লোক আছিল। অসম আন্দোলনৰ সময়ছোৱাত তেওঁৰ ভূমিকা আছিল অপৰিসীম। ৰাজ্যৰ সংবাদ জগতৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক নিবন্ধকাৰ ঔপন্যাসিক বুলন কুমাৰ শইকীয়ায়ো এই বৰ্ষতেই অসমীয়া সাহিত্য ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়াই সকলোৰে মাজৰ পৰা বিদায় মাগে। লেখক বৈদ্যুৎ বৰুৱাৰ বিস্ময়ৰ জনপ্ৰিয় চৰিত্ৰৰ চেণ্টুদায়ো এই বৰ্ষতেই সকলোকে এৰি গুচি গ'ল ইহ সংসাৰৰ পৰা। তিনিচুকীয়াৰ সকলোৰে পৰিচিত সহজ সৰল মনৰ গৰাকী চেণ্টুদাৰ প্ৰায় 85 বছৰ বয়সত দেহাৱসান ঘটে। কেৱল এয়াই নহয়, এই বৰ্ষত বহু ভাল আৰু বেয়া খবৰৰ সাক্ষী হৈ ৰ'ল অসমীয়া সাহিত্য জগত। পৰৱৰ্তী প্ৰতিবেদনত আমি আগবঢ়াম তেনে ভাল আৰু বেয়া খবৰৰ আন এক প্ৰতিবেদন। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।